সন্দিকৈ ছোৱালী মহাবিদ্যালয় বাকৰিত প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহ। অনুভৱ, অভিজ্ঞতা আৰু একাজলি স্মৃতি। জীৱনৰ শিক্ষাৰ মধুৰ সময়কণ য'ত অতিবাহিত কৰিছিল সেয়া জানো কোনোবাই পাহৰিব পাৰে? শিক্ষানুষ্ঠানখনৰ প্ৰতি থকা মৰম আৰু দায়বদ্ধতাৰ বাবে কিবা এটা কৰা অপ্ৰাণ হেঁপাহ জাগিছে। একলগ হৈছে প্ৰাক্তন শিক্ষাৰ্থী। প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহত উপস্থিত আছিল বহুকেইগৰাকী বৰ্ষীয়ান শিক্ষাৰ্থী। পুৰণি কথাবোৰ কৰি আৱেগিক হৈ পৰিছিল। আমাৰ অনুষ্ঠানত আজি যিখিনি গোট খাইছে আমাৰ শিক্ষাৰ্থী, সেই শিক্ষাৰ্থীসকলে যথেষ্ট আমাৰ বয়োবৃদ্ধ শিক্ষাৰ্থীও আহিছে আৰু তেওঁলোকৰ এতিয়া সুনীতি সোণোৱাল বাইদেউ আহিছে, তেওঁৰ বক্তব্য দাঙি ধৰিছে। আমাৰ মহাবিদ্যালয়ৰে প্ৰাক্তন শিক্ষয়িত্ৰী দুগৰাকী আহি পেলাই আমাক যথেষ্ট জ্ঞানগৰ্ভ বক্তব্য দাঙি ধৰিছে। প্ৰিন্সিপাল মহোদয়েও আমাক সম্ভাষণ জনায়। 1939 চনত স্থাপিত হোৱা সন্দিকৈ ছোৱালী মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি আৰু উন্নয়নক লৈ চৰকাৰৰ বিৰুদ্ধেও কিছু ক্ষোভ প্ৰকাশ কৰিছে প্ৰাক্তন শিক্ষাৰ্থীসকলে। আজি পৰ্যন্ত নহ'ল এটা শিক্ষাৰ্থীৰ বাবে ভাল প্ৰেক্ষাগৃহ, নাই এখন উন্নত খেলপথাৰ। আপোনালোকে দেখা পাইছে মহাবিদ্যালয়খনৰ এটা অডিটৰিয়াম নাই। তেওঁলোকে সদায় এনেকৈয়ে সদায় ফাংচন পাতি আছে। আমি পঢ়ি থকাৰ পৰাই এনেকুৱাই। গতিকে আমাক চৰকাৰে যথেষ্ট সহায় কৰিব লাগে। আৰু তাৰপিছত চৰকাৰেতো বহুকেইখন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত পৰিণত কৰিলে, কিন্তু এইখন 1939ত হোৱা এইখন মহাবিদ্যালয়, তাতে আকৌ ছোৱালী মহাবিদ্যালয়। এইখন মহাবিদ্যালয় কিন্তু এতিয়ালৈকে বিশ্ববিদ্যালয় হ'ব বুলি তেওঁলোকে ক'লে চৰকাৰে, কিন্তু সেইখন বিশ্ববিদ্যালয়ৰ শাৰীত এতিয়ালৈকে অনা নাই। ৰাজ্যৰ 7খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছিল খোদ মুখ্যমন্ত্ৰীয়ে, কিন্তু 8খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ এটা আঁচনি লৈছিল, ঘোষণাও কৰিছিলে মুখ্যমন্ত্ৰী মহোদয়। কিন্তু আমাৰ 7খন মহাবিদ্যালয় ইতিমধ্যে বিশ্ববিদ্যালয় হ'ল, অকল সন্দিকৈ ছোৱালী মহাবিদ্যালয়খন থাকি গ'ল। আমি আশা কৰিছোঁ, আৰু বহুবাৰ আলোচনাও হৈছে, কিন্তু বিভিন্ন কাৰণত হয়তো হৈ উঠা নাই। এই ক্ষেত্ৰত আমি আশা কৰিছোঁ যে ৰাজ্য চৰকাৰে এইটো পুনৰ বিবেচনা কৰি আমাৰ মহাবিদ্যালয়খনৰ উন্নয়নৰ কাৰণে কিছু চেষ্টা কৰিব বুলি আমি আশা কৰিছোঁ। শিক্ষানুষ্ঠানখনৰ প্ৰতি থকা মৰম আৰু দায়বদ্ধতাৰ বাবে প্ৰাক্তন শিক্ষাৰ্থীসকলে দান বৰঙণি তুলি কিবা এটা কৰা আশা পুহি ৰাখিছে। সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সংস্থা আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত অনুষ্ঠিত কৰা প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহত মুখ্য বক্তা হিচাপে উপস্থিত থাকে অধিবক্তা, লেখিকা, সমাজকৰ্মী সুনীতি সোণোৱাল। লগতে উপস্থিত থাকে শতাধিক প্ৰাক্তন শিক্ষাৰ্থী। এক বৰ্ণাঢ্য আয়োজনত অনুষ্ঠিত হোৱা এই শিক্ষানুষ্ঠানৰ এই প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহে আগন্তুক সময়ত যে এটা ভাল কাম কৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।